নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ITI MCQ আজি তোমালোকৰ কাৰণে ফিটাৰ সেকেন্ড ইয়াৰৰ নিমি অ্যাসাইনমেন্ট টেষ্টৰ বিয়াৰিং চেপ্টাৰৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাস কৰা হ'ব আৰু এইখিনি কোৱেশ্চনৰ পৰা প্ৰত্যেক বছৰ এটা দুটা কোৱেশ্চন থাকেই তাৰ মানে গতিকে এইখিনি যদি আমি চাওঁ নিশ্চয় আমি আপকামিং CBT যেটো আছে 17 তাৰিখ 18 তাৰিখ আপ টু 23 তাৰিখলৈ সবে আমি লাভৱান হ'ব পাৰিম আহা ভিডিওটো আমি ফাৰ্স্ট কোৱেশ্চনটো চাওঁ What is the name of bearing in that loading is parallel to the bearing axis? What is the name of bearing? তার মানে bearing টোৰ নাম কি in that যে loading is parallel to the bearing axis. loading to কাৰ axisত আছে bearing axisৰ parallel হয় সমান্তৰাল হয় এটোৰ আনসাৰ হ'ব thrust bearing কি হ'ব আনসার thrust bearing B হ'ব আনসার next question to আছে What is the name of the bearing? Both important question eto. A bearing to নাম কি আমি ড্রয়িং টু চাই নিশ্চয় গম পাইছো কি হ'ব এটো হ'ব জার্নেল bearing आंसर হ'ব C জার্নেল bearing এটো ভুল আছে JOUR এটো M নিচিনা হৈছে এটো M নহয় জার্নেল bearing next question number 3 What is the name of bearings are made in halves and assembled in special plumber blocks? What is the name of bearings? Bearing to নাম কি are made বনোৱা হয় in halves or দ্বাৰা and assembled in special plumber block আৰু assemble কৰা হয় special plumber block or through দি block দি এটো নাম কি এটো নিশ্চয় আমি জানো split bearings answer D হবে এটোৰ next question What is the name of the bearing? Eto बहुत important question. নিশ্চয় আমি জানো এটো bearing এর নাম কি self aligning bush bearings. Self aligning bush bearing. Next question to আছে question number 5. Which material is used to make the ruling elements of bearings? Which material is used to make the ruling elements of bearing? Bearing or ruling elements বিলাক কোনবিলাক মেটেৰিয়েলৰ ব্যৱহাৰ কৰি বনোৱা হয় এটো হ'ব আনসারটো কি হ'ব ক্রোম নিকেল স্টিল আনসার ডি হ'ব বহুত ইম্পর্টেন্ট কোশ্চেন রুলিং এলিমেন্টস কিহৰ দ্বাৰা বনোৱা হয় কি মেটেৰিয়েলৰ দ্বাৰা বনোৱা হয় ক্রোম নিকেল স্টিল নেক্সট কোশ্চেন হুইচ পার্ট অফ দ্য বিয়ারিং ক্যারিজ দ্য লোড অফ দ্য রোটেটিং মেম্বার Which part of the bearing carries? Bearing or kuntu part to carries করে the load of the rotating members. যেটো load rotating হয় rotating members or যেটো load হেতু carry করে করিয়াই লৈ যায় হেতু answer to কি হ'ব ruling elements. Rotating member to কি হ'ব answer ruling elements or through the bearing এ করিয়াই লৈ যায় root. Next question Which part of the bearing is provided with grooves for guiding the ruling elements? Which part of the bearing is provided? কোনটো part provide করা হয় bearing with grooves হিসাবৰ for guiding the ruling elements খিনিক guide কৰাৰ কাৰণে answer to হ'ব inner and outer races B হ'ব answer inner and outer races এ কি কৰে ruling elements খিনিক guide কৰাত সহায় কৰে নেক্সট কোৱেশ্চনটো এটো বহুত very important কোৱেশ্চন তোমালোকৰ কাৰণে এটো 100% আহিব এই কোৱেশ্চনটো What is the name of part marked as X যেটো ড্ৰয়িংত X বলা এটা বস্তু আছে যেটো মার্কিং কৰিছে এই পাৰ্টটোৰ নাম কি আমি এটো সকলোৱে গম পাইছো এটো কি হ'ব ইনাৰ ৰেস very important কোৱেশ্চন হয় এটো নেক্সট কোৱেশ্চন Which bearing carries journal loads that are slightly inclined due to shaft misalignment? Which bearing carries journal loads? কোনটো bearing এ করিয়াই লৈ যায় journal loads that are slightly inclined হৈ থাকে অলপমান inclined হৈ থাকে due to shaft misalignment কিহৰ কাৰণে হয় shaft যেটো থাকে হেতু misalignment alignmentটো সঠিক না থাকে মিস হৈ থাকে ভুল হৈ থাকে সঠিক না থাকে এই সবত গতিকে আর আনসারটো কি হ'ব এটোৰ হ'ব সিঙ্গল র বল বিয়ারিং নিশ্চয় আমি বুজি পাইছো কোৱেশ্চনটো নেক্সট কোৱেশ্চন হ'ব
হোৱাট ইজ দ্য নেম অফ বিয়াৰিং এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন নেম অফ বিয়াৰিং এইটো কি হ'ব ডাবল ৰ বল বিয়াৰিং আমি গম পাইছোঁ ইয়াতে বলবিলাক আছে যে ডাবল দুটা দুটা আছে ডাবল ৰ বল বিয়াৰিং এইটো মনত ৰাখিম আমি নেক্সট কুৱেশ্যনটো আছে হুইচ পাৰ্ট অফ দ্য বিয়াৰিং ইনচিউৰ প্ৰপাৰ ফিটছ এণ্ড ইকুৱেল স্পেচিং বিটুইন দ্য ৰুলিং এলিমেণ্টছ কোনটো বিয়াৰিঙৰ কোনটো পাৰ্ট ইনচিউৰ কৰে প্ৰপাৰ ফিটছ এণ্ড ইকুৱেল স্পেচিং প্ৰপাৰলি ফিটিং এণ্ড ইকুৱেল স্পেচ মানে ঠাইডোখৰ ইকুৱেল হ'ব লাগিব বিটুইন দ্য ৰুলিং এলিমেণ্টছৰ যিখিনি মানে স্পেচ থাকে সেইটো প্ৰপাৰ হ'ব লাগিব প্ৰপাৰ ফিট হ'ব লাগিব আৰু ইকুৱেল স্পেচ হ'ব লাগিব সেইটো কি বুলি কয় সেইটো আমি কি বুলি ক'ম আমি নিশ্চয় সবে জানো বল কেছ এনসাৰ বি হ'ব কুৱেশ্যন নম্বৰ 12 হোৱাট ইজ দ্য নেম অফ বিয়াৰিং এটোৰ নামটো কি আমি সকলোৱে জানো থ্ৰাষ্ট এটোৰ নাম কি হ'ব এটো আনসাৰটো কি হ'ব থ্ৰাষ্ট বিয়াৰিং আনসাৰ সি নেক্সট কুৱেশ্যন নম্বৰ 13 এটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 13ত কি সুধিছে হোৱাট ইজ দ্য নেম অফ দ্য পাৰ্ট মাৰ্কড এজ এক্স এটো আমি সকলোৱে গম পাইছোঁ কি হ'ব এইটো হ'ব বল গেছ আনসাৰ হ'ব ডি বলবিলাক ধৰি ৰখাৰ কাৰণে যেটো থাকে এইটো বল গেছ বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 14 হুইচ টাইপ অফ বিয়াৰিং ইজ ফিটেড ইন দ্য টেপাৰ্ড হোলছ অফ দ্য হাউচিং ফৰ এডজাষ্টমেণ্ট অফ ৱেৰ হুইচ টাইপ অফ বিয়াৰিং ইজ ফিটেড কেনেকুৱা টাইপৰ বিয়াৰিং ফিট কৰা হয় ইন দ্য টেপাৰ হোলবিলাকত অফ দ্য হাউচিং ফৰ এডজাষ্টমেণ্ট অফ ৱেৰ এইটোৰ এনসাৰটো কি হ'ব এটোৰ এনসাৰ হ'ব এডজাষ্টেবল স্লাইড বিয়াৰিংছ কুৱেশ্যন নম্বৰ 15 এইটোৰ এনসাৰটো তোমালোকক দিলোঁ তোমালোকে কমেণ্টত জনাবা হুইচ টাইপ অফ বিয়াৰিংছ দ্য বিয়াৰিং বুছ ইজ প্ৰেছড উইথ এ স্পেচিয়েল স্লিপ কোন ধৰণৰ বিয়াৰিঙত বিয়াৰিং বুছটো প্ৰেছ কৰা হয় স্পেচিয়েল স্লিপৰ জৰিয়তে এই কুৱেশ্যনটোৰ এনসাৰ তোমালোকে কমেণ্ট বক্সত জনাই দিবা নেক্সট কুৱেশ্যন আছে Which property of bearing material carry away heat from the bearing in operating continuous? এটো কি হবে আনসার thermal conductivity. Which property of bearing কোনটো property bearing এর কোনটো propertyৰ কারণে bearing material কোনটো propertyৰ কারণে carry away heat to করিয়াই লৈ আহে তাৰ মানে from the bearing in operating condition যেতিয়া operating হৈ থাকে তেতিয়া heat to মানে করিয়াই লৈ আহে থার্মাল কন্ডাক্টিভিটি এটা হ'ব থার্মাল কন্ডাক্টিভিটি নেক্সট কোয়েশ্চন হুইচ মেটেলস আর অফেন কল্ড এজ বেবিট মেটেল কোনটো কোৱা হয় টিন বেসড হোয়াইট মেটেল বহুত ইম্পর্টেন্ট কোয়েশ্চন হয় বেবিট মেটেল কোৱাৰ লগে লগে টিন বেসড হোয়াইট মেটেল নেক্সট কোয়েশ্চন হুইচ বিয়ারিং মেটেরিয়াল হ্যাভ লো লোড ক্যারিং ক্যাপাসিটি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো হুইচ বিয়াৰিং মেটেৰিয়েল হেভ ল' লোড কেৰিং কেপাচিটি কোনটো বিয়াৰিং মেটেৰিয়েলৰ লোডিং কেপাচিটিটো কম এইটোৰ আনসাৰ হ'ব হোৱাইট মেটেল আনসাৰ কি সি হোৱাইট মেটেলৰ লোড কেৰিং কেপাচিটিটো ভেৰি ল' নেক্সট কুৱেশ্যন হুইচ বিয়াৰিং মেটেৰিয়েল ৱৰ্কছ এট হাই টেম্পাৰেচাৰ এণ্ড হেভ হায়াৰ লোড কেৰিং কেপাচিটি bearing material works high temperature to হাইতো কাম কৰিব পাৰে work কৰিব পাৰে and have higher load carrying capacity আৰু loading capacity to কি higher মানে অধিক বেছি এটো হ'ব copper and alloys next question হল which bearing alloy is used in heavy duty applications like mines and connecting rod bearings Which bearing alloy? এইটো হ'ব copper lead alloys used in heavy duty applicationত ব্যৱহাৰ কৰা হয় like mines and connecting rod bearings. Next question to আছে which material of bearing is best suited for hard journals? Which material of bearing is best? তলৰ কোনটো মেটেৰিয়েল বেস্ট হয় সুইটেড ফৰ হাৰ্ড জাৰ্নেলছ সুইটেবল হয় হাৰ্ড জাৰ্নেলৰ ক্ষেত্ৰত আনসাৰটি হ'ব
aluminum alloy is best suited for hard channels? Answerটো হ'ব B. Next question, which bearing metal used for light loading and low speed application? বহুত important question এইটো. bearing metal used for light loading, একদম পাতল লোড and low speed application আৰু low স্পীডটো কেনেকুৱা ল তেনেহ'লে এইটোৰ আনসাৰ কি হ'ব কাষ্ট আইৰণৰ তোমাৰ লাইট লোডিং কেপাচিটি থাকে আৰু ল স্পীড এপ্লিকেশ্যন কাৰণ এইটো স্পীড বঢ়াই দিলে ঠুনকা হয় ভাঙি যাব আৰু লোডিং কেপাচিটি বেছি হ'লে কি হ'ব ভাঙি যাব নেক্সট কোৱেশ্চনটো আছে হুইচ মেটেৰিয়েল অফ বিয়াৰিংছ আৰ ইউজড ইন সিচুৱেশ্যনছ হুৱেৰ লুব্ৰিকেশ্যন ইজ ডিফিকাল্ট কি কৈছে হুইচ মেটেৰিয়েল অফ বিয়াৰিংছ আৰ ইউজড কেনেকুৱা মেটেৰিয়েল বিয়াৰিঙত ইউজ bearing material কেনেকৈ ইউজ কৰা হয় ইন সিচুৱেশ্যনছ হুৱেৰ লুব্ৰিকেশ্যন ইজ ডিফিকাল্ট য'ত নেকি এনেকুৱা সিচুৱেশ্যন য'ত নেকি তোমাৰ কি লুব্ৰিকেশ্যনটো ডিফিকাল্ট হয় ইউজ কৰাটো কঠিন হয় এটোৰ আনসাৰ কি হ'ব চিন টাৰ্ট এলয়ছ আনসাৰ ডি হ'ব চিন টাৰ্ট এলয়ছ কোৱেশ্চন নম্বৰ 9 হুইচ বিয়াৰিং মেটেৰিয়েল হেজ দ্য প্ৰপাৰ্টি অফ গুড ৰেজিষ্টেন্স টু corrosion Which bearing material has the property of good resistance to corrosion? Corrosion মামৰে ধৰাৰ পৰা বাধা দিয়াত good property থকা bearing material to হল প্লাষ্টিক প্লাষ্টিকত কেতিয়াও মামৰে নধৰে next question which bearing material has high strength and shock resisting property high strength to high আৰু shock resistance property আৰু shock resistance property to থাকে কোনটো material হয় bearing ৰ এইটো হ'ব laminated phenolics এটো লাস্ট টাইম আইছিল কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় laminated phenolics next question which bearing material has self lubricating properties and need no lubrication বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এটো which bearing material has self lubricating properties কোন bearing ৰ কোনটো মেটেৰিয়েলৰ আছে and needs no lubrication আৰু কোনো ধৰণৰ লুব্ৰিকেশনৰ প্ৰয়োজন নাই লুব্ৰিকেটিং প্ৰপাৰ্টিজ সেলফ নিজে নিজে ল'ব পাৰে তাৰ মানে এটো হ'ব আনসাৰ নাইলনটো হ'ব আনসাৰ কোৱেশ্চন নম্বৰ 12 হুইচ বেয়াৰিং মেটেৰিয়েল হেজ ল কোএফিচিয়েন্ট অফ ফ্ৰিকশন এন্ড ৰেজিস্ট্যান্স টু অ্যাটাক অফ কেমিক্যালস হুইচ বেয়ারিং মেটেৰিয়েল হেজ ল কোন বেয়ারিং মেটেৰিয়েলৰ কোনটো ল coefficient of friction to law and resistance to attack of chemicals আৰু chemical attack কৰা resistance to বা এটো কি হয় law হয় এটোৰ আনসাৰ হ'ব টেফলন আনসারটো কি হ'ব টেফলন ডি হ'ব আনসার ইম্পর্টেন্ট কোশ্চেন next question which bearing material has got low coefficient of friction and high material cost which bearing material has got low coefficient of friction কোন bearing or কোনটো material low coefficient of friction হয় and high material cost আৰু material cost to কি হয় high হয় এটো হ'ব question number 13 এর আনসারটো হ'ব এটো হ'ব তোমাৰ কি টেফলন cost to high হয় আজিৰ ভিডিওটো লাস্ট question which bearing material is used in connecting rod and electrical motor which bearing material is used কোনটো bearing material use করা হয় in connecting rod connecting of an electrical motor আৰু electrical motorত আনসারটো হ'ব copper and lead alloys গতিকে আজিৰ কোৱেশ্চনখিনি বহুত ইম্পৰ্টেন্ট হয় এইখিনি কোৱেশ্চনৰ পৰা মিনিমাম 3টা বা 4টা কোৱেশ্চন তোমালোকৰ CBT টেষ্টত থাকিব গতিকে আইটিআই ৰিলেটেড যিকোনো কোৱেশ্চন বা যিকোনো তথ্য জনাৰ বাবে মোৰ এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু আজিৰ ভিডিওটো যদি তোমালোকৰ ভাল লাগিছে নিশ্চয় লাইক কমেন্ট আৰু শেয়াৰ কৰিবা ধন্যবাদ